ধুবুৰী আদাবাৰীত জিলা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন। ধুবুৰী জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দিম আৰু প্ৰায় 5টা সমষ্টি আমি জিকিম বুলি সাংসদ ৰকিবুল হুছেইনে দাবী কৰে। হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাখনৰ 3টা বিধানসভা সমষ্টিত আমাক এৰি দিছে আৰু বাকী 2টা সমষ্টিত যেনে গোলকগঞ্জ আৰু বিলাসীপাৰা সমষ্টি বিজেপিয়ে পাব বুলি কৈ থাকে। কিন্তু সেইদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে বিলাসীপাৰা বিধানসভা সমষ্টিত আমি হাৰিম। হিমন্ত বিশ্ব শৰ্মাই বিলাসীপাৰা বিধানসভা সমষ্টিত কোচ ৰাজবংশী হওক বা বড়ো হওক মই তাতে কাকো টিকট নিদিওঁ, মোৰ ব্যৱসায়িক বন্ধুজনকে মই টিকট দিম বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। মিত্ৰতা সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, আমাৰ মিত্ৰতা অসমৰ ৰাইজে ভাল পাব। ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত BLA আৰু বুথ পৰ্যায়ৰ কৰ্মীসকলৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে। এনেদৰে মন্তব্য কৰে সাংসদগৰাকীয়ে। আজি ৰাতিপুৱা আপোনাৰ গুৱাহাটী মই কালি আছিলোঁ লখিমপুৰ জিলাত কেইবাখনো সভা কৰি ট্ৰেইনেৰে আহি ৰঙিয়াত নামি ৰঙিয়াৰ পৰা গুৱাহাটীলৈ আহি কোকৰাঝাৰলৈ আহি আমি ধুবুৰীলৈ আহিলোঁ। ধুবুৰীত আজি এটা সকলোৰে মুখত হাঁহি, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 11টা বিধানসভা সমষ্টি 11টা বিধানসভা সমষ্টিতে আমাৰ সীমিত MP ফাণ্ডৰ পৰা আমি এখন এম্বুলেন্স দিয়া আৰম্ভ কৰিলোঁ। এইটো এটা মাত্ৰ আৰম্ভণি। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম ডাঙৰ সমষ্টি হ'ল ধুবুৰী লোকসভা সমষ্টি। প্ৰায় 50 লাখ পপুলেশ্যন, 27 লাখ ভোটাৰ। তাত এই সীমিত পুঁজিৰে আমি মানুহৰ ইমান সহায় কৰিব নোৱাৰোঁ। তথাপি আজি দেখিছে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা হেল্থ মিনিষ্টাৰ হোৱাৰ পিছৰ পৰা অসমৰ অন্ততঃ বাকীবিলাকতো বেয়াই, হেল্থৰ গোটেই ছবিখন বেয়া হৈ গৈছে। যি মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষস্থানত লৈ যাব, আজি তলৰ পৰা 5 নম্বৰলৈ আহিছে। গতিকে তলৰ পৰা 5 নম্বৰ অহা এই হেল্থ ডিপাৰ্টমেণ্টৰ লোকসকলক কেনেকৈ আমি মানুহক সকাহ দিব পাৰোঁ, কেনেকৈ গৰ্ভৱতী মহিলাগৰাকীয়ে আমাৰ হস্পিটেললৈ যাবলৈ এখন এম্বুলেন্স পায়, কেনেকৈ দুখীয়া মানুহবিলাকে যেনেকৈ এফৰ্ড কৰিব নোৱাৰা মানুহবিলাক এম্বুলেন্স পায়, তাৰ কাৰণে আমি MP ফাণ্ডৰ পৰা 11খন আজি এম্বুলেন্স ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 11টা সমষ্টি চৰ অঞ্চলৰ পৰা আৰম্ভ কৰি সকলোতে বিতৰণ কৰিলোঁ। আজি আমাৰ ট্ৰেইনিং হৈ আছে ইয়াত। আপোনালোকে দেখিছে যে আমি সম্পূৰ্ণৰূপে যাতে ভোট চুৰ কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক যাতে ঘৰে ঘৰে সকলো মানুহে জানে, তাৰ কাৰণে আমাৰ কংগ্ৰেছে কিখিনি কৰিবলগীয়া আছে সেইখিনি আমি বিভিন্ন ধৰণৰ কৰ্মশালা কৰি এই মানুহসকলক, আমাৰ যিকেইটা বুথ কমিটিৰ মানুহ আছে এই বুথ কমিটিৰ মানুহসকলক আমি ট্ৰেইনিং দিছোঁ। এই ট্ৰেইনিঙত দেখিছে মই MP, কিন্তু মই সন্মুখত বহি ময়ো ট্ৰেইনিং লৈছোঁ। সেইধৰণে এটা ডিচিপ্লিন কৰি আমি আজি কৰ্মশালাবিলাক কৰিছোঁ। 126টা সমষ্টি, 126টা সমষ্টিতে এনেধৰণৰ বুথ কমিটিৰ লোকসকলক, BLA সকলক আৰু আমাৰ মণ্ডল কমিটি সভাপতিসকলক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা।